ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, তাৰ এই কামনা ভগৱানৰ শ্ৰীচৰণত, মা ভগৱতীৰ শ্ৰীচৰণত আজি জনাব বিচাৰিছোঁ 2025 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ। 2025 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণেই সৰগ্ৰহী ৰাজযোগৰ সৃষ্টি কৰিব। 2025 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণেই এইদিনাখন সৰগ্ৰহী ৰাজযোগৰ প্ৰস্তুত হ'ব, যাৰ বাবে সৌভাগ্য সমৃদ্ধিৰ দিশে একাধিক ৰাশিৰ জাতক জাতিকাৰ শুভ আৰু মংগলময় ফলাফল প্ৰস্তুত হৈছে। এই ফলাফলে আপোনাৰ ৰাশিটো প্ৰভাৱ পেলাব, যিহেতু ৰাশিচক্ৰৰ গ্ৰহসকলৰ যিকোনো এটা পৰিঘটনাই প্ৰত্যেকটো ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়। সেয়া প্ৰভাৱ অতিকে শুভ হ'ব পাৰে, সৰ্বাধিক ফলদায়ী হ'ব পাৰে, অগ্ৰগতিৰে ভৰা হ'ব পাৰে, কেতিয়াবা মধ্যমীয়া ফলাফল পাব পাৰে আৰু কেতিয়াবা ইয়াৰ বেয়া ফল বা বিৰূপ প্ৰভাৱো দেখিবলৈ পোৱা যায়। যি নহওক, ধন অৰ্থৰ সমৃদ্ধি, অগ্ৰগতিৰ বতৰা, উন্নতিৰ বতৰা আৰু বিশেষভাৱে কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা, যিসকলৰ বিবাহৰ উপযুক্ত বয়স হোৱাৰ পাছতো বিবাহৰ পাত্ৰ পাত্ৰীৰ সন্ধানত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈ আছিল, তেওঁলোকৰ বাবেও যথেষ্ট ভাগ্যশালী বতৰা, সৌভাগ্যৰ বতৰা দেখা গৈছে। এই জ্যোতিষীয় গৱেষণা অনুযায়ী কোৱা হৈছে যে শুভ মংগলময় ফলাফল বহুকেইটা ৰাশিৰ আহিব। এই সূৰ্যগ্ৰহণেই ভাল ফলাফল দেখুৱাবলগীয়া ৰাশিকেইটাৰ বিষয়ে আজি জনাব চেষ্টা কৰিছোঁ। নিশ্চয়কৈ আপোনালোকে ভাল পাব। 29 মাৰ্চ 2025 বৰ্ষৰ 29 মাৰ্চ এইদিনাখন বৰ্ষটোৰ প্ৰথম সূৰ্যগ্ৰহণ আৰম্ভণি হ'ব। এই সূৰ্যগ্ৰহণ বিশেষ যি সূৰ্যগ্ৰহণৰ সময়, এই সময়ত সৰগ্ৰহী ৰাজযোগৰ সৃষ্টি হ'ব, যাৰ কাৰণে কোৱা হৈছে 6টা গ্ৰহ একত্ৰিত হৈ প্ৰস্তুত কৰিব এই বিশেষ ধৰণৰ ৰাজযোগ, যি সাংঘাতিক ৰাজযোগ বুলি ক'ব পাৰি। অতিকে ফলদায়ী আৰু বিৰাট ভাল এই বিশেষ ৰাজযোগ, আৰু অতিকে যি সুফলদায়ী ৰাজযোগ, সৰগ্ৰহী ৰাজযোগ, এই সৰগ্ৰহী ৰাজযোগৰ কথা প্ৰথমতেই ক'ব বিচাৰিছোঁ। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী বিশেষ কেইটামান গ্ৰহ একলগত মিলিত হ'লে যি বিশেষ ৰাজযোগ প্ৰস্তুত হয়, 2টা গ্ৰহ মিলিলে কোনো ক্ষেত্ৰত বিশেষ ৰাজযোগ হয়, 3টা গ্ৰহ মিলিলে ৰাজযোগ হয়। এতিয়া 6টাকৈ গ্ৰহ যিহেতু এটা স্থানত মিলিত হ'ব, গতিকে এই ৰাজযোগে যথেষ্ট পৰিৱৰ্তন আনিব আপোনাৰ জীৱনত। জ্যোতিষশাস্ত্ৰ অনুযায়ী গ্ৰহসকলে নিজৰ গতিবিধি সাল সলনি কৰি থাকে, অৱস্থান পৰিৱৰ্তন কৰি থাকে। বিশেষভাৱে যি সৰাষ্ট্ৰক ৰাজযোগ, এই সৰাষ্ট্ৰক ৰাজযোগ 29 মাৰ্চ 2025 বৰ্ষত সূৰ্যগ্ৰহণৰ দিনা প্ৰস্তুত হ'ব। 6টা গ্ৰহ একত্ৰিত হৈ গঠন কৰিব এই বিশেষ ৰাজযোগ। এই ৰাজযোগে বিশেষ প্ৰভাৱ লৈ আহিছে। এই বিশেষ প্ৰভাৱৰ কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ জন্মকুণ্ডলী চাবৰ বাবে বিভিন্ন ধৰণৰ আমাৰ দৰ্শকসকলৰ ফোন আহি থাকে, বিভিন্ন ধৰণৰ মেছেজ আহি থাকে। এটা অনুৰোধ জনাইছোঁ, স্ক্ৰীনত দেখা নম্বৰটোত আপোনালোকে যিকোনো এটা মেছেজ প্ৰেৰণ কৰক। হোৱাটছআপত মেছেজটো প্ৰেৰণ কৰিব আৰু কি তথ্য লাগিব গোটেইখিনি সবিশেষ আপোনালোকে জানিব পাৰিব আৰু চাই ল'ব পাৰিব। এই বিশেষ তথ্যখিনি দিয়াৰ পাছত আপোনালোকৰ জন্মকুণ্ডলীৰ সবিশেষ, আপোনাৰ জন্মকুষ্ঠিৰ সবিশেষ, গ্ৰহৰ দশা ইত্যাদি নিম্নতম খৰচৰ বিনিময়ত এইখিনি চাব পাৰিব। আপোনালোকৰ সুবিধাৰ্থেই এই বিশেষ নম্বৰটো দিয়া হৈছে, চাব পাৰে। প্ৰথম ভাগ্যশালী ৰাশিৰ তালিকাত, বিশেষভাৱে যি ভাগ্যশালী ৰাশিৰ তালিকাত প্ৰথম ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকল। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ ৰাজযোগ আপোনাৰ ৰাশিৰ 8ম ভাৱত প্ৰস্তুত হ'ব, যাৰ কাৰণে চাকৰিত উন্নতিৰ যুগ, চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্ম প্ৰাপ্তিৰ যুগ,
সংস্থাপন প্ৰাপ্তিৰ যুগ সৃষ্টি হৈছে। কৰ্মক্ষেত্ৰত আপুনি কৰা পৰিশ্ৰম, আপুনি কৰা বিভিন্ন ধৰণৰ কষ্ট, সেই কষ্টৰ ফলাফল নিশ্চয়কৈ পাব। ভাল ফলাফল আপোনালোকে পোৱাৰ সম্ভাৱনা বাঢ়িছে। ইমান দিনে আশা কৰি থকা আশা-আকাংক্ষাৰ ফল আপোনালোকে পাব। আৰু আপোনালোকৰ যদি সপোন আছিল এখন ভাল যান-বাহন ক্ৰয় কৰাৰ, এটা ভাল সম্পত্তি ক্ৰয় কৰাৰ, তাৰ বাবেও বহুতো পৰিমাণে ভাল ফলাফল প্ৰস্তুত হৈছে। যিসকলৰ বিবাহ ক্ষেত্ৰত অগ্ৰগতি অহা নাই, বিবাহৰ উপযুক্ত বয়স হোৱাৰ পাছতো তেওঁলোকৰ বাবেও সুফল লৈ আহিব পাৰে এই গ্ৰহণৰ পাছৰ সময়খিনিৰ পৰাই। গতিকে শুভ খবৰ, শুভ সময় আপোনালোকৰ সমাগত। ব্যৱসায়ীসকলৰ ব্যাপক লাভ, ব্যাপক ধৰণে লাভ আহিব। অৰ্থনৈতিক ক্ষেত্ৰত বহু পৰিমাণে উন্নতি দেখা গৈছে ব্যৱসায়ীসকলৰ বাবেই। গতিকে বিশেষ ভাল ফল। বিশেষ সময়ত পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতিৰ বতৰা দেখা গৈছে। এই ৰাজযোগৰ ফলত দ্বিতীয় ভাগ্যশালী ৰাশি লৈ আহিছোঁ। দ্বিতীয় ভাগ্যশালী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বিশেষ ৰাজযোগ আপোনাৰ জন্মকুণ্ডলীৰ 4 নম্বৰ ভাৱত অৰ্থাৎ চতুৰ্থ ঘৰত আছে। এই বিশেষ ৰাজযোগ যাৰ বাবে বিভিন্ন ধৰণৰ সুখ সুবিধাই সংগ দিব আপোনাক বুলি কোৱা হৈছে। উন্নতি দিব, অগ্ৰগতি দিব। ঘৰত সুখ শান্তি সম্প্ৰীতিৰ লগতে চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও বহুগুণে বঢ়াইছে। বিভিন্ন প্ৰকাৰে উন্নতি অহাৰ যুগ, বিভিন্ন ধৰণৰ উন্নতিৰ পথ দেখিব। যি পথত আপুনি আগুৱাই গ'লে অগ্ৰগতি আহিব, সুখ শান্তি আহিব, অৰ্থনৈতিক উন্নতিও আহিব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত বহুতো পৰিমাণে ভাল ফলাফল। বিবাহৰ পাত্ৰ পাত্ৰীসকল, যিসকলৰ এতিয়ালৈকে বিভিন্ন সময়ত বিভিন্ন খা খবৰ লোৱাৰ পাছতো সুফল অহা নাই, তেওঁলোকৰ বাবেও বহু পৰিমাণে ভাল ফলাফল দেখা গৈছে। গতিকে বিবাহৰ পাত্ৰ পাত্ৰীসকলৰ বাবে সূৰ্যগ্ৰহণৰ পিছৰ পৰাই ভাল সময় সমাগত। আপোনালোকে আগবাঢ়িব পাৰে। পাৰিবাৰিক জীৱনত সুখ শান্তি সম্প্ৰীতিৰ লগতে সামাজিক উন্নতি বিভিন্ন ক্ষেত্ৰত আহিব। ৰাজনৈতিক জগতৰ লগত যদি আপুনি জড়িত, তেনেহ'লে পদ আৰু প্ৰতিষ্ঠা লাভৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ। দৈনিক আয় বাঢ়িব, কষ্টৰ ফলাফল পাব। দীঘলীয়া সপোন বা আপোনাৰ মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। গতিকে এই ভাল ফলাফল আপোনালোকৰ এই ভাল সময়খিনিত ভাল কাম কৰক, অগ্ৰগতিৰ ভৰা হ'ব আপোনালোকৰ জীৱন ধাৰণ প্ৰণালী। তৃতীয়টো ৰাশি লৈ আহিছোঁ, ভাগ্যশালী ৰাশি, তৃতীয় ৰাশি মকৰ ৰাশি। হৰগ্ৰহী ৰাজযোগৰ ফলত খুবেই ফলদায়ী, খুবেই ভাল ফলাফল দেখা গৈছে। আপোনালোকৰ সাহস পৰাক্ৰম বৃদ্ধি পাব। এই সময়ত ব্যৱসায়ীসকলৰ বহু পৰিমাণে লাভ হ'ব আৰু চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্মপ্ৰাপ্তিৰ যুগ, কৰ্ম সংস্থাপন প্ৰাপ্তিৰ যুগ দেখা গৈছে। জাতক জাতিকাসকলৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পদোন্নতিৰ যুগ, স্থান প্ৰাপ্তিৰ সম্ভাৱনা, ৰাজনৈতিক জগতত অগ্ৰগতি, স্থান প্ৰাপ্তি, আপোনালোকৰ সিংহাসন লাভৰ যুগ ইত্যাদি আপোনালোকক মন আনন্দিত কৰিব বুলি কোৱা হৈছে। নতুন চাকৰি, নতুন কৰ্মৰ সুযোগ সন্ধান ইত্যাদিও পাব। পথ প্ৰশস্ত হ'ব বুলি কোৱা হৈছে বিভিন্ন ধৰণৰ, যি পথত আপোনালোকে আগুৱাই গ'লে উন্নতি অগ্ৰগতিৰ ভৰা হ'ব আপোনালোকৰ জীৱন ধাৰণ প্ৰণালী। বিভিন্ন ক্ষেত্ৰত বহু উচ্চ এনেধৰণৰ পাব, যি আপোনাক অৰ্থনৈতিক ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব। গতিকে ভাল কি বেয়া কি বিচাৰ বিবেচনা নকৰাকৈ যধে-মধে আগবাঢ়িব নালাগে। নিশ্চয়কৈ আপোনালোকৰ বিচাৰ বিবেচনাত যিটো ভাল, তেনে ক্ষেত্ৰত আগবাঢ়ক। বহুতো পৰিমাণে ভাল ফলাফল আছে। গাড়ী, যান-বাহন, ভূমি সম্পত্তি ইত্যাদি ক্ৰয়ৰ সম্ভাৱনাও দেখা গৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ। শিক্ষাৰ ক্ষেত্ৰত, বিদ্যাৰ ক্ষেত্ৰত, বিবাহৰ পাত্ৰ পাত্ৰীসকলৰ বাবে বহু পৰিমাণে ভাল ফলাফল দেখা গৈছে। গতিকে বিশেষ এই ভাল সময়ত সকলোৰে ভাল হওক, অগ্ৰগতি আহক আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক আপোনাৰ জীৱন। এয়াই প্ৰাৰ্থনা জনাইছোঁ মা ভগৱতীৰ শ্ৰীচৰণত। সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।